হেল্ল' এভৰিৱান, আজি মই কোমল কচুপাত কেইটামান লৈ লৈছোঁ। আহকচোন মইনো আজি কি বনাওঁ। মই এয়া চাটনিৰ কাৰণে ৰেডি কৰি লৈছোঁ। ইফালে শুকান মাছ, নহৰু অলপ বেছিকৈ লৈছোঁ, শুকান জলকীয়া দুটামান লৈ লৈছোঁ আৰু বিলাহী দুটা কুটি লৈছোঁ। এতিয়া কেৰাহী পাতি দিছোঁ গৰম হোৱালৈ। তেতিয়ালৈ মই কচুপাতখিনি কুটি লৈছোঁ। এতিয়া তেলো গৰম হৈ গ'ল। প্ৰথমতে শুকান মাছকেইটা মচমচীয়াকৈ ভাজি ল'ম। শুকান মাছ ভজা হৈ গ'ল। এতিয়া সেই তেলতে নহৰু আৰু জলকীয়াখিনি অলপ ভাজি লৈছোঁ আৰু তাতে কচুপাতখিনি বিলাহী আৰু জোখমতে নিমখ দি ভালদৰে লৰাই দিছোঁ। এতিয়া অলপ সময় ঢাকোন মাৰি দিম সিজিবৰ কাৰণে। এয়া সিজা হৈ গ'ল। এতিয়া সেইখিনি শুকান মাছখিনিতে দিম, দি পটাত বটি ল'ম বা মিক্সাৰ গ্ৰাইণ্ডাৰ থাকিলেও পেষ্ট কৰি ল'ব পাৰে। পটাত বটি ল'লে টেষ্টটো বেছি হয়, সেয়েহে মই চাটনি বেছিকৈ পটাতে বটো, খাবলৈ সোৱাদ হয়। এয়া মোৰ কচুপাত শুকান মাছৰ চাটনি ৰেডি। বাই বাই।